গুৱাহাটীৰ সাই একাডেমীৰ অনুষ্ঠিত অস্মিতা ফুটবল লীগৰ সামৰণি অনুষ্ঠান 17 বছৰ অনুৰ্ধৰ এই মহিলা ফুটবল লীগৰ চূড়ান্ত খেলখন আজি অনুষ্ঠিত হয়। ফাইনেল খেল শুভাৰম্ভ কৰে টকিঅ' অলিম্পিকৰ পদক বিজয়ী বক্সাৰ লাভলিনা বৰগোহাঁই আৰু কমনৱেলথ পদক বিজয়ী নয়নমণি শইকীয়াই। অসমৰ মুঠ 6টা মহিলা দলে অংশগ্ৰহণ কৰে এই ফুটবল লীগত। My next goal is to participate in national games. So now I'm preparing for national games. And we listen আগত কত বহুত ইমপ্ৰুভ হৈছে আমি নিজে দেখিব পাইছিলো যেতিয়া মই স্টাৰ্ট কৰিছিলো একো ফেসিলিটি পোৱা নাছিলো বা কোট খেলিম কোট যাম এনেদৰে একো নাছিলে মানে লাহে লাহে এতিয়া চেঞ্জেছ আহিছে আৰু দেখিবলৈ পাম ফিউচাৰত আৰু বেছি বাট আৰু কৰিব আছে নিশ্চয় যেহেতু কেতিয়াও আমি ৰখি নাযাওঁ কিবা এটা যদি আমি কৰো আৰু লাগে আমাক আৰু লাগে আৰু তেতিয়াহে আৰু ভাল হয় বুলি মই ভাবো So আমিও আৰু বেছি কৰিবলগীয়া আছে গভৰ্ণমেণ্টে যিমান কৰিছে নিশ্চয় কৰি আছে আৰু আমি নিজেও কৰিলেও মই ভাবো গোটেই মানুহখিনিয়ে যদি এক হৈ পিনি সাপোৰ্ট কৰে স্পৰ্টছক তেতিয়াও বহুত বেছি ভাল হ'ব যেনে